নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব বলক তেন্তে দেৰি নকৰি খবৰ কেইটা আৰম্ভ কৰো জনাই আছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ সম্পূৰ্ণ বিনামূলীয়া হ'ব ৰেশনৰ সামগ্ৰী লাভ কৰিব দুখনকৈ ৰেশন কাৰ্ড এটকাও নিদিয়াকৈ লাভ কৰিব দাইল চেনি নিমখ মিঠাতেল ৰেশনৰ সামগ্ৰীৰ বাবে কোনো পৰিয়ালে এটকা এটাও খৰচ কৰিব নালাগে যেহেতু সকলো ৰেশন বিনামূলীয়া হ'ব বুলি কৰা হৈছিল ঘোষণা ৰেশন কাৰ্ড আৰু অৰুণোদয়ক লৈও নতুন ঘোষণা ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে পাব দুখন ৰেশন কাৰ্ড পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয় ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব দুটা অৰুণোদয় ৰেশন কাৰ্ড ভঙাৰ সুবিধা কৰিব চৰকাৰে প্ৰতিখন আঁচনি আপডেট কৰিব ৰাজ্য চৰকাৰে জনাই আছো পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ বিজেপিৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৩০০০ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ এৰিব লাগিব মুখ্যমন্ত্ৰীৰ আসন কোনো মুহূৰ্তত খলনি হ'ব অৰুণাচলৰ মুখ্যমন্ত্ৰী 10 বছৰ মুখ্যমন্ত্ৰী হৈ থাকিও ৰক্ষা নাপাব পেমা খাণ্ডুৱে সমগ্ৰ কেলেংকাৰীৰ ফাইল পালেগৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত খোল খাব দুৰ্নীতিৰ ফাইল চাওনা মেইন হ'ব পাৰে অৰুণাচলৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী 1000 কোটি টকা কেলেংকাৰীৰ অভিযোগত বিপদত বিজেপি মুখ্যমন্ত্ৰী জনাই আছো এই মুহূৰ্তৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানৰ ভয়ংকৰ কুটাঘাটৰ পৰিকল্পনা ফাদিল দিল্লী আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য পাকিস্তানী চোৰাংচোৱা সংস্থাৰে সম্পৰ্ক থকা 9জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰৰ পিছতেই ফাদিল হৈছে ভয়ংকৰ ষড়যন্ত্ৰ দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলৰ অভিযানত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদীকেইটা কুখ্যাত ডন দাউদ ইব্ৰাহিমৰেও যোগাযোগত আছিল সন্ত্ৰাসবাদীকেইটা গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদীকেইটা দিল্লী মুম্বাই পাঞ্জাব আৰু নেপালৰ বুলি জানিব পৰা যায় দিল্লী মুম্বাইসহ দেশৰ গুৰুত্বপূৰ্ণ অঞ্চলত আক্ৰমণৰ লক্ষ্য কৰিছিল পাকিস্তানে ভাৰতীয় নিৰাপত্তাৰক্ষী সংস্থাসমূহৰ ঘাটিটো কৰিছিল আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ টাৰ্গেট আছিল বিমানবন্দৰ ৰেলৱে ষ্টেচন আৰু পাৱাৰ প্লেণ্টটো সন্ত্ৰাসবাদীকেইটাৰ পৰা জব্দ কৰা হৈছে ৰাইফল গ্ৰেনেডসহ বুজন পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জনাই আছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ দয়া নাই ক্ষমা নাই নীতিৰে বেদখলকাৰীৰ বিৰুদ্ধে আৰম্ভ একশ্যন এইবাৰ মুখ্যমন্ত্ৰীৰ সমষ্টিত চলিল উচ্ছেদ এফালৰ পৰা বুলডুংজাৰেৰে ভাঙি দিয়া হ'ল বেদখলকাৰীৰ ঘৰ জালুকবাৰীৰ ৰেলৰ ভূমিত বৃহৎ উচ্ছেদ অভিযান চলি আছে দ্বিতীয় দিনৰ বাবে জালুকবাৰীত চলিল উচ্ছেদ অভিযান প্ৰশাসনৰ একশ্যন বুলডুজাৰত উচ্ছেদিতৰ হাহাকাৰ জিলা প্ৰশাসন আৰু ৰেল বিভাগৰ উদ্যোগত উচ্ছেদ অভিযান প্ৰায় 200টা ঘৰ উচ্ছেদ কৰে প্ৰশাসনে বেদখলমুক্ত হ'ব জয়মতীনগৰ জালুকবাৰী ৰেল লাইনৰ ছাইট দীৰ্ঘদিন ধৰি একাংশ অচিনাকি লোকে বেদখল কৰি সাজিছিল ঘৰ নতুন ৰেল লাইন আৰু ৰেলৱে খেতু নিৰ্মাণৰ বাবে খালী কৰা হৈছে এই বৃহৎ ভূমি অঞ্চলটোত আছে প্ৰায় 500টাধিক বেদখলকাৰী